এইখন নামঘৰতে আপুনি অসম দৰ্শনৰ টকাৰে মণিকূটৰ নিৰ্মাণ কৰিছে কি ক'ব? আচলতে বেঙেনাখোৱা বৰনামঘৰৰ সকলো খেলুৱৈ ৰাইজ ইয়াৰ পৰিচালনা কমিটি মই সকলোকে বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যোৱা সময়ছোৱা এই নামঘৰ ভাগিক এটা সাংস্কৃতিক আধ্যাত্মিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে যি সুন্দৰ প্ৰয়াস কৰিছে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ কিছু পুঁজি আমি হয়তো দিছোঁ, কিন্তু আমি দেখিছোঁ চৰকাৰৰ পুঁজিৰ লগতে তেখেতসকলে খেলুৱৈ ৰাইজে নিজাববীয়াকৈ ইয়াক পুঁজি দিছে আৰু ফলশ্ৰুতিত এটা সুন্দৰ আধ্যাত্মিক কেন্দ্ৰ ইয়াত ৰূপান্তৰ হৈছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱাই হ'ব লাগে। আজি চৰকাৰী পুঁজিৰ সুন্দৰ ব্যৱহাৰ লগতে ৰাইজে নিজৰ পুঁজিও গাঁঠিৰ ধনো তেওঁলোকে ভাঙি পেলাই এই আধ্যাত্মিক আমাৰ সাংস্কৃতিক সনাতনী সংস্কৃতি বা আমাৰ শংকৰী সংস্কৃতিৰ যি কেন্দ্ৰভাগ তৈয়াৰ কৰিছে, ইয়ে মই ভাবোঁ যে গোটেই ইয়াতে আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব আৰু নৱপ্ৰজন্মই আমাৰ গুৰুজনাই 550 বছৰ আগতে আমাক বৰঙণি দি থৈ যোৱা যি আমাৰ সংস্কৃতি শংকৰী সংস্কৃতি তাৰ নিশ্চিতভাৱে বিকাশ হ'ব। মই ইয়াতে কামনা কৰিছোঁ। এই বেঙেনাখোৱা বৰ অঞ্চলটোত এই দুটা ৰাস্তাই মানুহৰ বহুত জৰাজীৰ্ণ অৱস্থা। চাই আছোঁ, চাই থাকিম। উদ্বোধন কৰিলে আৰু এইখন নামঘৰতে আপুনি অসম দৰ্শনৰ টকাৰে মণিকূটৰ নিৰ্মাণ কৰিছে কি ক'ব? আচলতে বেঙেনাখোৱা বৰনামঘৰৰ সকলো খেলুৱৈ ৰাইজ ইয়াৰ পৰিচালনা কমিটি মই সকলোকে বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যোৱা সময়ছোৱা এই নামঘৰ ভাগিক এটা সাংস্কৃতিক আধ্যাত্মিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে যি সুন্দৰ প্ৰয়াস কৰিছে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ কিছু পুঁজি আমি হয়তো দিছোঁ, কিন্তু আমি দেখিছোঁ চৰকাৰৰ পুঁজিৰ লগতে তেখেতসকলে খেলুৱৈ ৰাইজে নিজাববীয়াকৈ ইয়াক পুঁজি দিছে আৰু ফলশ্ৰুতিত এটা সুন্দৰ আধ্যাত্মিক কেন্দ্ৰ ইয়াত ৰূপান্তৰ হৈছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱাই হ'ব লাগে। আজি চৰকাৰী পুঁজিৰ সুন্দৰ ব্যৱহাৰ লগতে ৰাইজে নিজৰ পুঁজিও গাঁঠিৰ ধনো তেওঁলোকে ভাঙি পেলাই এই আধ্যাত্মিক আমাৰ সাংস্কৃতিক সনাতনী সংস্কৃতি বা আমাৰ শংকৰী সংস্কৃতিৰ যি কেন্দ্ৰভাগ তৈয়াৰ কৰিছে, ইয়ে মই ভাবোঁ যে গোটেই ইয়াতে আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব আৰু নৱপ্ৰজন্মই আমাৰ গুৰুজনাই 550 বছৰ আগতে আমাক বৰঙণি দি থৈ যোৱা যি আমাৰ সংস্কৃতি শংকৰী সংস্কৃতি তাৰ নিশ্চিতভাৱে বিকাশ হ'ব। মই ইয়াতে কামনা কৰিছোঁ। এই বেঙেনাখোৱা বৰ অঞ্চলটোত এই দুটা ৰাস্তাই মানুহৰ বহুত জৰাজীৰ্ণ অৱস্থা। চাই আছোঁ, চাই থাকিম।